এভৰিৱান ইতিমধ্যে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ পিছতে বহুত ছাত্ৰ ছাত্ৰীয়ে এটা প্ৰশ্ন সুধি আছে যে আমাৰ এইচএছৰ ফলাফল কেতিয়া ঘোষণা কৰিব তোমালোকে যদি এইচএছ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী এক্সামটো দিছিলা তেনেহলে তোমালোকৰ কাৰণে এই ভিডিওটো খুবই ইম্পৰ্টেন্ট তোমালোকে ভিডিওৰ হেকলৈকে চাই থাকা আজিৰ এই ভিডিও তোমালোকে জানিব পাৰিবা তোমালোকৰ ৰিজাল্টটো কেতিয়ালৈকে ঘোষণা কৰিব বা কেতিয়ালৈকে তোমালোকে লাভ কৰিবা নিউজ 18 নৰ্থ ইষ্টৰ ফালৰ পৰা এটা বাতৰি প্ৰকাশ কৰিছে যে অহা মাহৰ অৰ্থাৎ মে মাহৰ 5 আৰু 6 তাৰিখৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিম বুলি তেওঁলোকে প্ৰকাশ কৰিছে সো তোমালোকে এটা কথা কনফাৰ্ম হলো যে এপ্ৰিল মাহৰ লাষ্ট উইকত কেতিয়াও সম্ভৱ নহয় কাৰণ আমাৰ পঞ্চায়ত ইলেকশন আছে যেহেতু মেট্ৰিকৰ ফলাফল 38 দিনত প্ৰকাশ কৰিলে কিন্তু তোমালোকৰ হায়াৰ সেকেন্ডাৰীৰ এইচএছৰ ফলাফল অলপ লেটকে হ'ব কাৰণ তোমালোকৰ বহি এতিয়ালৈকে চোৱা কমপ্লিট হোৱা নাই ইতিমধ্যে ৮০,০০০ বহি এতিয়ালৈকে চোৱা শেষ হ'বলৈ বাকি আছে সো তোমালোকে মেৰ ফাৰ্ষ্ট উইকত কনফাৰ্মলি হৈ লোৱা যে মেৰ ফাৰ্ষ্ট উইকত অৰ্থাৎ 5 আৰু 6 ৰ ভিতৰত তোমালোকৰ এই হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো লাভ কৰিম বুলি এটা আশা কৰিব পাৰা আৰু এনেকুৱা ভিডিও পাই থাকিবৰ হলে এই চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকন টিপি অল কৰি দিবা যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা আৰু এইটো চেনেলত কোনো ধৰণৰ ফেক ভিডিও বা ফেক নিউজ আপলোড কৰা নহয় 100% জেনুইন ভিডিও আপলোড কৰা হয় মই যোৱাকালি এটা পোষ্ট কৰিছিলো যে অৰ্থাৎ মেট্ৰিকৰ ফলাফল অহাকালি অৰ্থাৎ 11 এপ্ৰিল ৰাতিপুৱা 10:30 বজাৰ লগে তোমালোকৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব আৰু সেই মৰ্মে ডক্টৰ ৰেনছ পেঙ্গো ডাঙৰীয়াই ৰাতিপুৱা টুইট কৰিছিল যে আজিৰ দিনত অৰ্থাৎ 11 এপ্ৰিল ৰাতিপুৱা 10:30 বজাত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব সো এই কাৰণে তোমালোকক কৈছো এই চেনেলৰ লগত তোমালোকে কানেক্ট হৈ থকা সো এইচএছৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব সকলো আপডেট তোমালোকক এইটো চেনেলৰ জৰিয়তে দি থাকিম এইচএছৰ ফলাফল বিহুৰ আগত আৰু পঞ্চায়তৰ ইলেকশনৰ আগত কেতিয়াও দিয়াটো সম্ভৱ নহয় সো তোমালোকে একো টেনচন নকৰিবা সো তোমালোকৰ ৰিজাল্টটো মে মাহৰ প্ৰথম সপ্তাহত আকৌ কৈছো 5 আৰু 6 তাৰিখৰ ভিতৰত তোমালোকৰ এই এইচএছৰ ৰিজাল্টটো তোমালোকে লাভ কৰিবলৈ সক্ষম হ'বা